তেতিয়া কি কয় কবি যে আগতে দিনত বা আগদিনাখনি পেলাই থোৱা পেয়া সেইবিলাক বুটলি ধুই এইবিলাক বনাওঁ ডেফিনেটলি মোৰ গাত ভুল নাই বুলি এইটো কাৰণে কৈছোঁ মই যদি জানিলোঁ হয় তেতিয়া কষ্টিউম ডিজাইনৰ পইচাটো কিয় দিওঁ যাওঁতে কান্দি মেলি গৈছে মই বোলো একো নাই এইবিলাক যদি এতিয়া মিলে তেতিয়াহ'লে যাদু সফল হ'ব নিমিলিলে আৰু শেষ আজি নাক কটা গ'ল আৰু মোৰে হৈ থাকিবি তোৰে হৈ ৰম সুখৰে আধা দি দুখৰ আধা লম নমস্কাৰ মই বিক্ৰম শব্দৰ মজিয়ালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটি বিশেষ অনুষ্ঠান বহাগৰ বতৰা এই বহাগৰ বতৰাত আমি জানিবলৈ চেষ্টা কৰোঁ আমাৰ মৰমৰ শিল্পীসকল জনপ্ৰিয় শিল্পীসকলে কেনে ধৰণৰ প্ৰস্তুতি চলাইছে কি কৰিছে কেনেকুৱা হ'ব ক'ত মঞ্চ ৰাখিছে কেনেকৈ ৰিহাৰ্চেল কৰিছে কি গীতৰ বাছনি কৰিছে সকলোবোৰ জানিবলৈ চেষ্টা কৰোঁ বহাগৰ বতৰাত সেয়েহে আজি আমি যিজন শিল্পীক আমি নিমন্ত্ৰণ কৰি আনিছোঁ সকলোৰে পৰিচিত নামে যাৰ পৰিচয় আৰু বিশেষ ক'ব নালাগে সেলফি লেলেৰে বুলি ক'লে আপোনালোকে নিশ্চয় গম পাইছে আজি আমাৰ লগত আছে মন্টুমণিক স্বাগতম জনাইছোঁ ধন্যবাদ শব্দৰ মজিয়ালৈ বহাগৰ বতৰাৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ কেনেকুৱা লাগিছে প্ৰথম অনুভৱ লৈ ল'ব বিচাৰিছোঁ প্ৰথম অনুভৱ খুব ভাল লাগিছে আৰু আহিয়ে সোমায়ে মানে এটা সুন্দৰ পৰিৱেশ এটা আৰু শব্দৰ মজিয়াখন সঁচাকৈ আপুনি খুব সুন্দৰকৈ সজাই তুলিছে ধন্যবাদ আৰু এই শব্দৰ মজিয়াৰ পৰাই অসমবাসী ৰাইজলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলোকে যাতে ভালে কুশলে ৰাখে আৰু আপোনালোকেও মোক প্ৰাৰ্থনা কৰিব আপোনালোকৰ বাবে সুন্দৰ কাম যিহেতু আমি গান গাওঁ গতিকে গানৰ মাজেৰে যাতে সুন্দৰ বতৰা সুন্দৰ কাম কৰি যাব পাৰোঁ তাৰ লগতে সমাজৰ হকেও যিমানখিনি পাৰোঁ কৰি যাব পাৰিবলৈ আপোনালোকে আশীৰ্বাদ দিব ধন্যবাদ খুব বঢ়িয়া লাগিছে আৰু আৰম্ভণিতে জানিব বিচাৰিছোঁ খুব ব্যস্ততা এইকেইদিন বহাগ পৰাৰ লগে লগে শিল্পী সমাজৰ মাজত এটা ব্যস্ততা এটা দৌৰা দৌৰি উখল মাখল পৰিৱেশ বিয়া ঘৰ বুলি ক'লেও বেয়া নহয় বিয়া ঘৰৰ নিচিনা পৰিৱেশ এটা হয় ৰিহাৰ্চেল ডেট কি পিন্ধিম কেনেকৈ কৰিম সকলোবোৰ কেনেকুৱা ধৰণৰ ব্যস্ততা চলিছে ব্যস্ততা ৰিহাৰ্চেল বৰ্তমান চলি আছে আৰু এনেও বহাগ বুলি ক'লে অকণমান উথপ পৰিৱেশ এটা হয় খালি এবাৰ অকণমান ইলেকশ্যনটোৱে অকণমান খেলি মেলি কৰিছে আমাৰ এপ্ৰিলৰ প্ৰগ্ৰেমবিলাক অকণমান ইফাল হৈছে যে কি নহওক আমি আচলতে এতিয়া বৰ্তমান ৰিহাৰ্চেলত মনোযোগ দি আছোঁ যাতে আৰু এই বহাগৰ বতৰটোত মানে বহাগৰ অনুষ্ঠানবিলাকত মোৰ চবতকৈ ভাল লাগে অসমৰ বিভিন্ন জেগাৰ যিসকল ৰাইজে আমাক সদায় আশীৰ্বাদ দি আহিছে আমাক ভুলবিলাক শুধৰাই দি আহিছে তেখেতলোকক আমি একেবাৰে প্ৰত্যক্ষভাৱে ওচৰৰ পৰা পাওঁ তেখেতলোকৰ আশীৰ্বাদ ল'ব পাৰোঁ আৰু তেখেতলোকৰ মৰম স্নেহবিলাক একদম সন্মুখৰ পৰা পাওঁ গতিকে সেইটো এটা খুব ভাল লাগে মোৰ গতিকে সেই তাৰ কাৰণে আমি ভালদৰে আৰু এটা উৎসাহ পোৱা যায় আৰু এটা নতুন জীৱন পোৱাৰ নিচিনাকৈ একদম প্ৰত্যেকটো বহাগত যাতে ডেকা হৈ যাই থকা এনেই আমি ধৰক গান এটা আমি বনাই পেলাই ৰিলিজ কৰোঁ ইউটিউবত ৰিলিজ কৰোঁ তাৰপিছত ইউটিউবতে আমাৰ যিসকলে ৰাইজে মৰম দিয়ে কিন্তু এতিয়া বিহুত আমি সেই গানসমূহ লৈ যেতিয়া ৰাইজৰ সন্মুখত গাওঁ তেতিয়া সেই ছাপোৰ্টটো সেই মৰমটো বেলেগ হয় সেইটো বেলেগ আৰু শব্দৰে বুজাব নোৱাৰে এইবাৰ কেনেকুৱা গানৰ বাছনি কৰা হৈছে কি থাকিব এইবাৰ আচলতে মোৰ অনুষ্ঠানটোত বিশেষকৈ সকলোখিনি গীত থাকে মই আমাৰ শ্ৰদ্ধাৰ যিসকল অগ্ৰজসকল তেখেতলোকৰ গীতসমূহ মই ৰাখোঁ তাৰ লগতে মোৰ ৰাইজে আশীৰ্বাদ দিয়া গোটেইখিনি গীত থাকিব লগে আমাৰ থলুৱা বিহু নামখিনি থাকিব বিহু সুৰীয়া গীত থাকিব আৰু লোকগীতো দুই এটা থাকিব মানে সকলোখিনি গীত লৈ আৰু এটা মই খুব সুন্দৰকৈ এটা মেচাপ এটা কৰোঁ আমাৰ জ্যেষ্ঠসকলৰ গীতসমূহ লগাই লগতে আমাৰ থলুৱা গীত এনেকৈ কৰি এটা মেচাপ এটা কৰোঁ শুনিয়ে খুব ভাল লাগিছে মানে হৰি নামৰ সুৰলৈকে সেই এটা খুব সুন্দৰ এটা মেচাপ এটা সেইটো এবাৰ আমি আকৌ ধুনীয়াকৈ সজাইছোঁ খুব শুনিয়ে ভাল লাগিছে মানে শুনিয়ে এনেকুৱা লাগিছে যেন সেই মঞ্চখনলৈ যাওঁ এতিয়া শুনো কিন্তু মেচাপটো বাৰু পিছৰ কথা এতিয়া আমি এটি গীতেৰে আৰম্ভ কৰোঁ নিশ্চয় এটি গীতেৰে আৰম্ভ কৰোঁ বহাগ বুলি ক'লে
আমাৰ মনলৈ বিশেষকৈ প্ৰেমৰ ভাৱ এটা আহে প্ৰেমৰ ভাৱ আহে। মোৰ এটি পুৰণি গীত সেই গীতটি জোনাক নিশা ভাল লগা বুলি কৈছিলোঁ ভাল পোৱাই কথা গোটেই মোৰ বন্ধু বেদান্তৰ এটি কবিতা আচলতে সেই কবিতা লিখে আৰু মই সেই কবিতাটো সজাই পৰাই সুৰ দিলোঁ মাৰ্ক এলিভিনে মিউজিক কৰিলে আৰু ভাইটি হিমানিলে সুন্দৰকৈ ভিডিঅ'টো কৰিছিলে সেই গীতটোকে মই অকণমান গুণগুণাই দিছোঁ জোনাক নিশা ভাল লগা তোমাৰ সতে কথা পতা সপোন ভঙা সপোন ৰচা দুয়োৰে সপোন সঁচা হোৱা জোনাক নিশা ভাল লগা তোমাৰ সতে কথা পতা সপোন ভঙা সপোন ৰচা দুয়োৰে সপোন সঁচা হোৱা মন মুৰুৰি গুচি যায় পলকতে তোমাৰে কাষে পায় প্ৰিয়া অ মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কোৱা না প্ৰিয়া অ মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কোৱা না নিজান নিশাৰ নীলিমাকা চকুৱে চকুৱে কথা পতা আশাৰে ভৰা সেই ভাল পোৱা আজি আকৌ আধৰুৱা মন মুৰুৰি গুচি যায় কি জানিবা তোমাকে কাষত পাই প্ৰিয়া অ মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কোৱা প্ৰিয়া অ মোৰ প্ৰিয়া এবাৰ ভাল পাওঁ বুলি কি সুন্দৰ মানে প্ৰেম প্ৰেম লাভ ইজ ইন দি এয়াৰ বুলি যিটো কয় আৰু মানে সেনেকুৱা ধৰণৰ ভাৱটো আহি গৈছে কিন্তু এতিয়া মানে প্ৰিয়া ভাল পাওঁ বুলি কোৱা না এইটো বাৰু কৈছে নে নাই এতিয়া তাৰপাছত বহুতে কৈছে আচলতে খুব ছফ্ট গান এটা আৰু মই কৈছোঁ এটা কবিতা আছিলে কবিতাৰ পৰা সুৰ কৰি ধুনীয়াকৈ গানলৈ মানে আনিলোঁ আৰু খুব সুন্দৰকৈ ছফ্ট মিউজিক আমাৰ মাৰ্ক এলিভিনে খুব সুন্দৰকৈ কৰিছে এইটো ৰাইজে ভাল পায় আচ্ছা পুৰণি গীত এটা মোৰ খালি মোৰ নিজৰ চেনেলটোত এই ভিডিঅ'টো নাই অ'কে কিন্তু তথাপিও মানে গীতটো এটা পৰিৱেশ সৃষ্টি কৰিছে এইমাত্ৰ যিটো এটা প্ৰেমৰ পৰিৱেশ বা আবেগ যিটো থাকে আচলতে প্ৰেম ভাল পোৱাবিলাক থাকিবই তেতিয়াহে মানে আবেগ গোটেইখিনি লাগিব আমাৰ আচলতে সমাজখনত এইবিলাক বস্তু লাগে দৰকাৰ এই গানবোৰৰ মাজেৰেই আহিব আৰু বহাগ মানে কেৱল ঋতু নহয় জানিব বিচাৰিছোঁ এইবাৰ লগত কোন থাকিব এইবাৰ কণ্ঠশিল্পী লগত কোন আছে লগত এইবাৰ নতুন এগৰাকী কণ্ঠশিল্পী মোৰ লগত আছে তেজপুৰৰ পাহিস্মিতা তাই প্ৰথমবাৰৰ বাবে মোৰ লগত মানে যোগদান কৰিছে আৰু এইবাৰ কি গানৰ প্ৰস্তুতি এইবাৰ বহাগৰ বাবে কেনেকুৱা ধৰণৰ গান তৈয়াৰ কৰা হৈছে বহাগৰ বাবে প্ৰথমে আমাৰ মই প্ৰত্যেকবাৰ হুঁচৰি এফাকি গাওঁ কিন্তু এইবাৰ অকণমান চেঞ্জ কৰিম চাগে এই হুঁচৰি ফাকি অকণমান মাজলৈ নিম মানে আমাৰ যোনটো মেচআপ তাত লৈ যোৱা যাব তাৰপিছত সেয়া তেনেকৈ আৰম্ভ কৰিম আৰু মই আমাৰ যোনটো প্ৰথম অৰ্কেষ্ট্ৰা সেইটো খুব সুন্দৰকৈ তৈয়াৰ কৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানে এটা আভাস এটা দিবলৈ তো খুব ইণ্টাৰেষ্টিং হ'ব যিসকল আয়োজক সমিতিয়ে যদি চাই আছে কোনোবাই যদি চাই আছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কিমান সযতনে মানে গোটেই বস্তুবোৰ নিয়াৰিভাৱে কৰি থকা হৈছে আৰু এইবাৰ কিবা গান এটাও ৰিলিজ কৰা হৈছিলে সেই গানটো কেনেকুৱা কি দৰ্শকে খুব আদৰি লৈছে গানটো এইবাৰ গান আপোনাৰ নতুনকৈ ৰিলিজ কৰিলোঁ মোৰ গগনা এবাৰ 10 বছৰত ভৰি দিছে মানে 15 গগনাৰ কাৰণে আচলতে ৰাইজৰ মৰম আশীৰ্বাদ
পালোঁ আৰু গগনা মোৰ প্ৰথম এলবাম মানে ৰাইজৰ মাজত জনপ্ৰিয় হোৱা জাপেদিম দিচাঙত আছিলে গগনাত আৰু এইবাৰ 10 বছৰত ভৰি দিলে আৰু 10 বছৰ এটি সুন্দৰ গীত বিচাৰো তোক মৰমত বুলি ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ আৰু ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছে গীতাৰ্থ গ্ৰীণ বন্ধুৰ খুব সুন্দৰ কম্প'জিশ্যন ময়ো কৰিছোঁ আমি একেলগে পলাশে মিউজিক কৰিছে দিগন্ত দাৰ মিক্স মাষ্টাৰ আমাৰ ৰিণ্টুৱে কোৰিঅ'গ্ৰাফ কৰিছে খুব সুন্দৰ হৈছে গানটি আৰু দৰ্শকে খুব মানে সোনকালে আঁকোৱালি লৈছে আৰু ভিডিঅ'টিও খুব ধুনীয়া হৈছে ভিডিঅ'টিও ধুনীয়া হৈছে কিন্তু এইখিনিতে মই মানে জনাব বিচাৰিছোঁ সাধাৰণতে আমি আমাৰ অসমৰ জোনাকৰ যিটো দৃশ্য গানটোৰ মাজত জোনাকৰ দৃশ্য এফাকি আছে চাইছোঁ বৰ ধুনীয়া হৈছে সুন্দৰ হৈছে পিকচাৰেশ্যন অতি সুন্দৰ হৈছে সেনেকুৱা ধৰণৰ জোনাকৰ সাধাৰণতে ৰাতি কৰিব গ'লে আমাৰ হয়তো বেছি নীলা হৈ যায় বেছি আন্ধাৰ হৈ যায় নহয়তো এক জেগাত বেছি পোহৰ পৰে এনেকুৱা ধৰণৰ হয়গে কিন্তু সেই গান ইমান ধুনীয়া জোনাকৰ যিটো ফিল মানে একদম নেচাৰেল ফিল এটা আহিছে আচলতে এই গোটেই কাৰবাৰখিনি আমাৰ আটাই মৰমৰ আটাই চিনাকি বিতুল দাস বিতুল দা চিনেমেটোগ্ৰাফাৰ তো তেখেতে এই এনেকুৱা ধৰণৰ লাইটিং কাৰবাৰবিলাক খুব ধুনীয়া কৰে আৰু বিতুল দা মোৰ একদম গগনাৰ প্ৰথমৰ পৰা জড়িত আচলতে এটা টিম ৱৰ্ক বিতুল দাৰ লগত আমাৰ যিসকল মানে কাৰিকৰী বিভাগৰ লাইটৰ যিখিনি মানুহ আছে আমি সেই শ্বটটো ৰাতি 12টামান বাজিছে কৰোঁতে আৰু পুখুৰী এটাত মানে যিটো জোনাকৰ আমি জোন দেখাইছোঁ কিন্তু এইটো জোন নহয় লাইটিঙৰ জোন আৰু খুব স্পষ্টকৈ ওলাইছে ফিলটো আহিছে ধুনীয়াকৈ আৰু সেই লাইনটোৱে আছে জোন নালাগে তৰা নালাগে আৰু কষ্টিউমখিনিও বৰ শেষৰ ভাগত যিখিনি সকলোৱে কুৰ্তা ধুতি আৰু যিখিনি বনোৱা হৈছে বা যিখিনি আছে খুব সুন্দৰ হৈছে কিন্তু কষ্টিউমৰ কথা ওলাইছে যেতিয়া কষ্টিউমৰ বিতৰ্ক এটা সৃষ্টি হৈছে সেইটোৰ ওপৰত কি আচলতে এইটো একেবাৰে অনিচ্ছাকৃত ভুল আমি আৰু এটা কথা কওঁ প্ৰত্যেকবাৰ গগনাত মানে আমাৰ জাতি জনগোষ্ঠীক আভাস এটা মই দিবলৈ চেষ্টা কৰোঁ এইবাৰো বিচাৰো তোক মৰমত গীতটি তিৱা জনগোষ্ঠীয়ে ফাঁকি সন্নিৱিষ্ট কৰিছিলোঁ পাপৰিয়ে গাইছে তাৰপিছত জিয়ানে খুব সুন্দৰকৈ কথাখিনি লিখি দিছে আৰু এইখিনিতে মই কৈ দিছোঁ যে এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে আচলতে গোটেই কামবিলাক আমি দায়িত্ব দিওঁ যিহেতু মই নাজানো আমি গানৰ মানুহ গানৰ কথাখিনি জানো এতিয়া ভিডিঅ' কাৰবাৰখিনি ৰিণ্টুৱে কোৰিঅ'গ্ৰাফ কৰিছে আৰু ৰিণ্টুৱে দায়িত্ব দিছে কষ্টিউমৰ কি কষ্টিউম লাগিব সেইখিনি দায়িত্ব দিছে আমাৰ কষ্টিউম ডিজাইনাৰ দীপলোক দিছে এতিয়া সেই বিশেষ তিৱা জনগোষ্ঠীৰ সেই যিখিনি মানে আছিলে আমাৰ যিখিনি সন্নিৱিষ্ট কৰিছিলোঁ তিৱাসকলৰ সেই কষ্টিউমখিনি দীপলোৱে ৰূপম কলিতা বুলি ভাইটি এজনৰ পৰা অনাইছে মানে তেখেত সোণাপুৰনে ক'ৰ পৰা আনিছে কষ্টিউমখিনি আৰু তাৰপাছত শ্বুটিঙৰ জেগালৈ গ'ল আৰু শ্বুটিঙত আচলতে বিভিন্ন ধৰণৰ প্ৰত্যেকজন গম পাব যোনে যোনে গান কৰে আমাৰ গান গোৱা আমাৰখিনি কথা কৈছোঁ এটা বাজেট থাকে ন সীমিত বাজেট এটা থাকে আৰু বাজেটটো আচলতে সীমিত বহুত বেছিয়ে হৈ যায় বাজেটটো ডেফিনেটলি আজিকালি ভালকৈ যদি গান এটা কৰোঁ মোৰ পদূলি গানটোত 4,25,000 টকা খৰচ হৈছিলে সেইটো গান মোৰ গানটো বহুত ডাঙৰ বাজেট হয় আৰু এই গানটোতো ঠিক 3 লাখৰ ওচৰা-ওচৰি এটা বাজেট এতিয়া কথাটো হৈছে কি তাতে গৈ যেতিয়া পালোঁগৈ আমাৰ ৰাণী খামাৰত শ্বুটিং হৈছিলে তাতে শ্বুটিংটো ষ্টাৰ্ট কৰোঁতে দেৰি হৈছে কেমেৰা অকণমান প্ৰব্লেম হৈছিলে সেইবিলাক টেনশ্যন মই ভাবিছোঁ আজি যদি আকৌ এদিন যদি বাঢ়ি যায় মই কৈছোঁ ৰিণ্টুক কৈছোঁ সোনকালে ষ্টাৰ্ট কৰা নহ'লেতো চেচেই তাতে আকৌ মোৰ প্ৰথম শ্বটটোৱে হৈছে পানীৰ মাজত মানে ভৰাই থৈ দিয়ে পানীত মানে শেষৰ যিটো শ্বট সেইটো আগতে লোৱা গৈছে মানে এটা ফ্লেশ্ববেক দেখুওৱা হৈছে সেই শ্বটটোকে আগত মানে যোনটো খালি পানীৰ মাজত ইমানেই লোৱা এটা একেবাৰেতো শ্বটবিলাক নহয় আৰু মোক সোমাই মানে মই লাষ্টত কঁপিছোঁ আৰু ঠাণ্ডা পানী এইফালে নদীৰ তো তাৰ পাছত এই যোনটো মানে তিৱাসকলৰ যোনটো নাচ এটা আছে তেখেতলোকৰ যোনখন গামোচা পাছত মানে গম পাইছোঁ আৰু গোটেই কথাখিনি গামোচাখন কষ্টিউম ডিজাইনাৰে মানে কঁকালত পিন্ধাইছে সেইটো এটা কথাটো হৈছে এইটো আচলতে অনিচ্ছাকৃত ভুল আৰু মই এইটো ক্লিয়াৰিফিকেশ্যন দিছোঁ কাৰণ আমালৈ ফোন কৰিছিলে তিৱা জনগোষ্ঠীৰ পৰা কিছু লোকে তেতিয়া বুজাই দিয়া হৈছিলে যে একচুৱেলি গোটেই কথাখিনিত ডেফিনেটলি মোৰ গাত ভুল নাই বুলি এইটো কাৰণে কৈছোঁ মই যদি জানিলোঁ হয় তেতিয়া
কষ্টিউম ডিজাইনৰ পইচাটো কিয় দিম মই নিজে কৰিম কষ্টিউম ডিজাইন বা সেই কামখিনি মই নিজে কৰিম আনি পেলাই দায়িত্ব দিয়া হৈছে বিকজ মই নাজানো কথাখিনি আৰু ভুলটো হৈছে সেইটো ভুলেই আৰু ময়ো জানো যে কোনো জাতি জনগোষ্ঠীয় মানে আমাক তেনেকুৱা কৰিলে বেয়া লাগিব গতিকে মোৰ সেইটো অনিচ্ছাকৃত ভুল আৰু মোৰ কোনো অভিপ্ৰায় নাই মই সৰুৰ পৰা মই যি কৰোঁ একদম শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰোঁ আৰু এই আচলতে ৰূপমৰ কাৰণে ভুলটো হ'ল ৰূপমে আচলতে এইটো কৰিব নালাগিছিলে আৰু মই পাছতো গম পাইছোঁ যে তেখেতলোকৰ ভিডিঅ' কিছুমান চাই আগতেও বোলে এইটো ভুল হৈছে মই ফোনো কৰিছোঁ ৰূপমক মানে কনফাৰেঞ্চো কৰিছোঁ দীপলুৰ লগত কনফাৰেঞ্চ কৰি মই কৈছোঁ যে যদি আগৰ এনেকৈ ভুল হৈছে তোমালোকে পুনৰাবৃত্তি কিয় কৰিলা আৰু মোৰ গানটোতে কিয় পালাগে মানে এইটো পঠাই দিবলৈ সেই গতিকে মই কৈছোঁ যে আগলৈ যাতে এনেকুৱা ভুল নহয় আৰু মোৰ এইটো অনিচ্ছাকৃত ভুল আৰু এনেকুৱা ধৰণৰ নিগেটিভ পাব্লিচিটি মোক একেবাৰে নালাগে সেই বস্তুটো মই ক্লিয়াৰিফিকেশ্যন দিছিলোঁ আচলতে ফেচবুকত পেজত কাৰণ তেখেতলোকৰ ইউটিউবাৰ কেইজনমানেও কৈছিলে যে আমাক নেগলেক্ট কৰে নেকি তেতিয়া মই কৈছোঁ যে মই নেগলেক্ট একেবাৰে নকৰোঁ মই আপোনাৰ গা বেয়া আছিলে একদিন তাৰপিছত তেখেতলোকে ভাল পাইছে আচলতে কৈছে যে ঠিকে আছে কথাখিনি যে মই কৈছোঁ মোৰ সঁচা কথাখিনি কৈছোঁ স্পষ্টকৈ কৈছোঁ তো আমাৰ আকৌ এটা কথা আছে নহয় সেই বস্তু পেজৰ পৰা সেইখিনিকে এটা নিউজে নি পেলানি মানে কথাখিনি অকণ বেলেগকৈ উপস্থাপন কৰিছে একচুৱেলি তথাপিও আজি শব্দৰ মজিয়াৰ পৰা এটা স্পষ্টীকৰণ হৈছে তিৱা জনগোষ্ঠীৰ যিসকল ব্যক্তি আছে যদি এই ভিডিঅ'টি চাই আছে পুনৰবাৰ আজি স্পষ্টীকৰণ দিছে একেবাৰে চাফা মনৰ পৰা মানুহ মাত্ৰেই ভুল হয় মানে অনাকাংক্ষিত ভুল নিজে কৰিব ইচ্ছাকৃতভাৱে কৰা ভুল নহয় যিহেতুকে সেইকাৰণে হয়তো মানে গোটেইখিনি আঁকোৱালি ল'ব মৰম দিব আৰু দি আহিছে যিহেতুকে তাকে আৰু মই জাতি জনগোষ্ঠী আমাৰ ভাই আমি সকলো একেলগে থাকিব আৰু মই খুব ভাল পাওঁ জাতি জনগোষ্ঠীয় ড্ৰেছ পোছাক হওক আমাৰ সুৰ সংগীত যি হওক খুব ভাল পাওঁ সেইকাৰণে মই বগী বগী ছোৱালী নাগা মিছ এটা ভৰাইছিলোঁ আৰু তাতে মিজোৰামৰ আমাৰ কাৰ্বি এনেকুৱা গোটেইখিনি এটা উদয়দাই কৰিছিলে সেইখিনি তো কথাবিলাক তেনেকুৱা আচলতে লিৰিক্সটো সেইটো গৈছে ন নাগাৰ পৰা কহিমাৰ গতিকে সেই আৰু এইবিলাক ভুল আছে বিতৰ্ক বাৰু চলি থাকিব গানটোলৈ যাওঁ যিহেতুকে এইবাৰৰ সুন্দৰ গান এটা প্ৰস্তুত কৰা হৈছে গানটি অতি সুন্দৰ হৈছে পৰিৱেশন সুন্দৰ ধৰণে কৰা হৈছে তো যিসকলে চোৱা নাই নিশ্চয় চাব পাৰে কিন্তু গানটি শুনি লওঁ এতিয়া লুইতৰে বালি বগি ঢকে ঢকি কাছই কণী পাৰে লেখি তোৰে ঐ মুখনি পদুমৰে পাহি প্ৰেমতে পৰিলো দেখি ঐ ৰঙাকৈ উঠৰে উমতে মোক পমি যাব দে ঐ কোমলকৈ বুকুৰে মাজতে মোক গলি যাব দে নলবি নিদিবি মৰমানকে জানৈ সপোনত জানৈ দি থকত জানৈ বিচাৰো তোক মৰমত জানৈ সপোনত জানৈ দি থকত জানৈ বিচাৰো তোক মৰমত বৰ সুন্দৰ মানে গানৰ কথা সুৰ বা যিটো এটা মেলোডি ওলাব লাগে হয় আৰু খুব মেলোডি আৰু খুব প্ৰেমৰ কিছুমান কথা আমাৰ সুনীত ককাইদেউ দুখাৰীমান দিছে গতিকে এটা আচলতে গীত এটি আমি বহুত কষ্টৰে কৰোঁ আমাৰ গোটেই এটা টিম ৱৰ্ক গোটেইখিনিয়ে বহুত মানে কষ্ট কৰি ৰাতি 1 বজালৈকে সেই লাইট দাঙি বহুত কষ্ট হয় একচুৱেলি আৰু এই যে মানে এই যে শিল্পী হোৱাৰ যিটো যাত্ৰা বা গান গোৱাৰ যিটো যাত্ৰা এই যাত্ৰাটো সহজ নেই বহুতে ভাবি থাকে ইমান গ্লেমাৰ পাইছে মানুহ পিছত থাকে ফোন কল মেনেজাৰে উঠায় বা একদম ধুনীয়া লাইফষ্টাইলত থাকে মানুহে সেই ফালটো বেছি দেখে কিন্তু তাৰ আঁৰত যিখিনি কষ্ট মানে এই যে ইমান দিন এই যে বহাগ আৰম্ভ হ'ব ৰাতি দিন গাড়ীত ট্ৰেভেলিং কেতিয়াবা হয়তো ৰাতি ঠাণ্ডা ভাত কেতিয়াবা নাপায়ো কিছুমানেতো আচলতে মোক যিসকল ৰাইজে জানে যিসকলে একদম মোক প্ৰথমৰ পৰা পাইছে তেখেতলোকে গম পাব মোৰ কষ্টটো মানে একদম প্ৰথম জাৰ্ণিৰ পৰা যিসকলে পাইছে
আৰু আজিও কওঁ যে মই এতিয়াও শিল্পী আমাৰ যোনটো শিল্পী শব্দটোৰ যোনটো মহত্ব সেই শিল্পী মই খোৱাগৈ নাই তাৰ বাবে বহুত কিবা কিবি কৰিব লাগিব আমি আচলতে গান গাওঁ সেই গানৰ পাছত মানে কণ্ঠশিল্পী মানে প্ৰত্যেক এটা শিল্প আৰু সেই কাম কৰা মানুহখিনিকে শিল্পী বুলি কয় আচলতে কিন্তু আমি গান গাওঁ কাৰণে কণ্ঠশিল্পী বুলি কয় গতিকে মই এটা বস্তু খুব ক্লিয়াৰকৈ কওঁ মই যিকোনো কাম আচলতে মোৰ সহজভাৱে নহয় মোৰ এইটো কপালতে লিখা আছে নেকি মই মানে ৰাতি দিন তেজক পানী কৰি দিব লাগিব তেতিয়াহে হয় এটা মানে কিছুমানৰ কপালখন এনেকুৱা অকণমান কষ্ট কৰিলেও হৈ যায় কিন্তু মোৰ নহয় মোৰ একদম প্ৰথমৰ পৰা মই 2005ৰ পৰা সংগীতৰ লগত একদম গুৱাহাটীত জড়িত মানস দাৰ লগত প্ৰথম আহি মই সোমনাথ দাৰ লগত আছিলোঁ তাৰপিছত মানস দাৰ লগত 5 বছৰ মানে একেলগে প্ৰগ্ৰেম কৰিছোঁ তেখেতৰ পৰা বহুত শিকিছোঁ তাৰপিছত নিজৰ কাম আৰম্ভ কৰিছোঁ লঘুনে ভোকে কিমান দিন এইবিলাক গৈছে ৰাতি নোখোৱাকৈ শুই আছোঁ বহুত দিন সেইবিলাক কষ্টৰ মানে সেইবিলাক আচলতে তেতিয়া আৰু তেতিয়া আপোনাৰ টোপনি ৰাতি 2-3টা বজাত শুলেও মানে উঠ বুলি কোৱাৰ লগে লগে একদম ৰেডি সেইটো বেলেগ এটা মানে এনাৰ্জি এটা আছিলে আচলতে সেইটো একদম মানে নোপোৱাৰ এটা হেঁপাহ মানে ষ্টুডিঅ'ত গান গাব লাগে এটাই মানে কথা গান গাব লাগে ফুল ফ'কাছ একদম গতিকে খোৱা বোৱা আমি একেলগে দেৱজিৎ দা এতিয়া সীমান্ত শেখৰ আমি একেখন ফ্ল'ৰতে আগতে শুই থাকোঁ লাচিত আমাৰ কি কয় লিচু দা মৰি গ'ল সেইবিলাক দিন আচলতে ৱাল পাৰ হৈ ৰাতি লেট হ'ল মইতো ৰাতি মধুৰি খাইছোঁ মানে ৰাতিটো পাৰ কৰিব লগা হৈছে এনেকুৱা আৰু কবি কেতিয়াবা আমাৰ এনেকুৱা অৱস্থা হয় ঘৰত সোমাই আহি চব্জি কিনিবলৈতো পাহৰি থাকোঁ ৰাতি 12-এটা বজাত খোজকাঢ়ি আহিলে ক'ত চব্জি পাব আজিকালি পিছে এই গণেশগুৰিত বহে তেতিয়া কি কয় কবি যে আগতে দিনত বা আগদিনাখনি পেলাই থোৱা পেয়া সেইবিলাক বুটলি ধুই এইবিলাক বনাওঁ নিশাটো পাৰ কৰিব লাগিব কিবা এটা মানে ভোকতো থাকোঁ ন গতিকে এইবিলাক আচলতে সেইবিলাক অভিজ্ঞতা সেইবিলাকে সিমানখিনি কষ্ট পাৰ কৰি অহা গৈছে আৰু ভগৱানৰ আশীৰ্বাদ নিশ্চয় লাগিব গতিকে একেবাৰে সহজ নহয় আৰু একদম ইজিকৈ কিবা এটা বস্তু আমি পোৱাই নাই আজিলৈকে এতিয়া বিহু প্ৰগ্ৰেমতো আপুনি নিজেও পাৰফৰ্ম কৰে গতিকে গম পাব কিমান কষ্ট হয় ৰাতি টোপনি খতি আমাৰ কিছু লোকে কয় যে মানে ইমান সহজে ইমান কিছুমান কথা কয় কিন্তু তেনেকুৱা কথা নহয় আমাৰ লগতো এটা ব্যাগুম এটা বহল ডাঙৰ পৰিয়াল এটা থাকে তেখেতলোকেও কষ্ট কৰে তেখেতলোকে এই সময়খিনিত যি টকা উপাৰ্জন কৰে তাৰ পৰা পৰিয়াল ভৰণ পোষণ নিজৰ বেমাৰ আজাৰ বহুতখিনি কথা থাকে গোটেই বছৰটোৰ এটা বাজেট হয় গোটেই বছৰটোৰ বাজেট বুলি ক'লেও ভুল নহয় ডেফিনেটলি গোটেই বছৰটোৰ আচলতে গোটেই পইচাখিনি কিছু লোকে ভাবে যে ইমান পইচা লয় কিন্তু গোটেই পইচাখিনি আমি নাপাওঁ তাৰ পৰা এইটো আচলতে কিছুমান কথা ওলাই থাকে মইতো সেইকাৰণে কোনোবাই আমাৰ যে নিউজত সোধে তোমাৰ বাজেটটো কোৱাচোন মই নকওঁৱে যে মই এইটো কাৰণে নকওঁ যে মই কমিটিৰ লগত আলোচনা কৰোঁ কমিটিৰ লগত আলোচনা কৰি মোৰ এটা থাকিব হিচাপ এটা খৰচৰ এটা সীমা সেই হিচাপখিনিৰ পৰা আমাৰ সকলোলৈ এটা ভালকৈ হেৰি পোৱাকৈ তেতিয়া আমি অনুষ্ঠানটো ৰাখোঁ মই এনেকুৱাও নকৰোঁ যে একদম অদ্ভুত কিবা এটা কৰি দিম তেনেকুৱা নহয় গতিকে মই সেই হেৰিবিলাক কৰিবলৈ বেয়া পাওঁ তাতে আকৌ এতিয়া গোটেইখন এখন ওলাই পৰিছে যে মানে ৰেড কাৰ্ডৰ নিচিনা মেনু নিচিনাকৈ তাৰপাছত আকৌ ৰাইজসকলে আকৌ কিছুমানে কয় ইমান পইচা আচলতে নহয় আজিকালি চাউণ্ডটো যোনটো আমাৰ এতিয়া মোৰ চাউণ্ডটো এটা ভাল এমাউণ্ট এটা যায় চাউণ্ডটো মোটামুটি চাউণ্ডটোত গাড়ী চাৰি 1 লাখৰ ওচৰা-ওচৰি যায় যাবই কাৰণ সেই কোৱালিটি দিবলগীয়া হৈছে আজিৰ দিনত মানুহে কোৱালিটি আজিকালি এনেকুৱা দিন হৈ গ'ল যে আজিকালি মিউজিক শুনে মানুহে মানে ভুলটো কৈ দিবা এইটো ভুল বেয়া হ'লেও ধৰিব পাৰে মানে এইটো কিবা এটা ভাল লগা নাই এই চাউণ্ডটো এইটো ক্লিয়াৰ অহা নাই হয় গতিকে সেই ভাল প্ৰদৰ্শন কৰিবলৈ মানে গ'লে আমি তেনেকৈ প্ৰস্তুতো হ'ব লাগিব আজিকালি ধৰক যিটো ছ'চিয়েল মিডিয়া তাৰ লগে লগে আমাৰ লগত কেমেৰা যাব লাইটৰ মানে আমাৰ কি কয় চাউণ্ডৰ গোটেই ল'ৰাৰ পৰা গাড়ী ড্ৰাইভাৰৰ পৰা 2খন 4খন 5খন ইন'ভা থাকে মানে গোটেইখিনি কথা আছেতো গতিকে চবতে আচলতে আমালৈ কিবা এটা ৰয়গৈ আৰু কথাটো সেইটো
বহুত বেছি আমি যোনটো কওঁ সেইটোৱে আমালৈ ৰৈ নাযায় আচলতে বহুতে ভাবে চাগে এনেকুৱা ইমান টকা পায় ইমান লাক্সাৰি থাকে গাড়ী 3খন 4খন কনভয় তেনেকৈ খৰচ হয়তো আচলতে তেনেকুৱা খৰচো হয় তেনেকৈ খৰচ হয় এতিয়া যিসকলৰ বাজেট হেভি তেখেতলোকে তেনেকৈ চাউণ্ডটো হেভি লয় বিভিন্ন কাৰিকৰীবিলাকত বেছিকৈ হেৰি টিম মেম্বাৰ ইনক্লুড কৰিবলগীয়া হয় আৰু কষ্টিউমত খৰচ হয় বাজেটটো আচলতে এনেকুৱা দাদা এতিয়া মিউজিচিয়ানসকলৰ মোৰ বাজেটটো মতে মই মিউজিচিয়ানসকলক সেইমতে মই তেখেতলোকৰ দক্ষিণা দিম এতিয়া জুবিন দা কথাটো কৈছোঁ জুবিন দাৰ যোনটো বাজেট সেইমতে মিউজিচিয়ানসকলে তেনেকৈ দক্ষিণা পায় আচলতে গোটেই পইচাখিনি নাপায়তো ভাগ হৈ আৰু ইমান বছৰ এটা কষ্ট গোটেই ৰাতি দিন আমিওতো চলিব লাগিব আমাৰো ইমান দিনৰ কষ্টৰ কিবা এটাতো ফল পাব লাগিব কিবা এটাতো ইমান দিনৰ যি ৰাতি দিন কষ্ট কৰা গৈছে ডেফিনেটলি সেই গোটেই কষ্টৰ ফলটো কিবা এটা পাব লাগিব এইটো বহুত সকলোৱে নকয় কিছু লোকে কৈ থাকে আৰু এইটো উপায় নাই কিন্তু ভগৱানৰ আশীৰ্বাদ থাকিব লাগিব কাৰণ আশীৰ্বাদ আছে কাৰণেতো আজি এই পৰ্যায়লৈ আহিছে মন্তুমণি আৰু ৰাইজৰ ইমান মৰম আহিছে মাজে মাজে মোক মানে মইতো ইমান গুৰুত্ব নিদিওঁ মোৰ লগৰ বা কোনোবা ল'ৰাবোৰে দেখাই আহি এইটো এনেকৈ কৈছে এইটোৱে কিছু লোকে কয় যে ইমান টকা আহি মানে হেৰি কৰিব গান গাব 5টা 10টা আচলতে মই এটা কথা ক'ম আমাৰ মোটামুটি 2 ঘণ্টা মেক্সিমাম 2.5 ঘণ্টা প্ৰগ্ৰেম হয় সেই 2.5 ঘণ্টা সময় এজন মিউজিচিয়ানে বজাই থকা কণ্টিনিউ গাই থকা মানে মই এইটো কথা কৈছোঁ এখন অনুষ্ঠান থাকিলে বেলেগ কথা যেতিয়া আমি মানে কণ্টিনিউ যেতিয়া আমি এমাহ ৰাতি কৰি থাকিম টোপনি খতি আমি জানো যে আমি মানে কিমান চিন্তাত থাকোঁ শাৰীৰিকভাৱে মানসিকভাৱে সেইকাৰণে আমি ক্ষীণাই যাওঁ আচলতে টোপনি খতিটোতকৈ আমি টেনশ্যনত ক্ষীণাওঁ ভইচটো বহি যাব নেকি পেমেণ্টৰো কথা আছে পেমেণ্টবোৰ পোৱাটোতো থাকে সেইবোৰ থাকে ধুনীয়াকৈতো পেমেণ্টবোৰে কথা পাতিলোঁ মানে পেমেণ্ট নহয় হয় খালি মই সেই ক্ষেত্ৰত মই মোৰ যিসকল কমিটিৰ লগত মোৰ মানে কণ্টেক্ট হয় বা তেখেতলোকে মাতে সেইকাৰণে একদম স্পষ্টভাৱে জনাই দিওঁ ঘৰুৱা নিচিনাকৈ যে যিহেতু ৰাজহুৱা অনুষ্ঠান আপোনালোকে কোনেও গাত পাতি নল'ব কথাটো যে মই ষ্টেজৰ উঠাৰ আগত পে'মেণ্টটো ক্লিয়াৰ কৰি ল'ম কাৰণ তেতিয়া আপোনালোকেও অনুষ্ঠানটো সুন্দৰকৈ চাব পাৰিব আগৰ সেই দিন নাই ৰাতিপুৱালৈকে পে'মেণ্টৰ কাৰণে বহি থাকিম কাৰণ আজিকালি বেক টু বেক শ্ব' থাকে মই তাৰ কাৰণে শুব লাগিব ড্ৰাইভাৰ এক্সিডেণ্টবিলাক হয় আপুনি দেখিছে সেইটোৰ কাৰণে বহুত বেছি হয় টোপনিয়ে কেনেকৈ গাড়ী চলাব গতিকে সেইবিলাক বৰ্তমান আজিকালি বহুত আপডেট হ'ল তেনেকুৱা ধৰণৰ আজিকালি খুব কম হয় কিন্তু হয় জেগা আছে হয় মই কৈ দিছোঁ মোৰ ধলপুৰ এখন প্ৰগ্ৰেম মানে ধলপুৰৰ সেই অনুষ্ঠানখন বহুত বেয়া গতিকে তেনেকুৱা কৰিব নালাগে কেনেকুৱা অভিজ্ঞতা বহুত বেয়া আমাৰ যোনটো মানে এগ্ৰিমেণ্ট হোৱাৰ পাছত গ'লোঁ ষ্টেজত চাউণ্ড তোলাই দিলোঁ তাৰ পাছত যোনটো পে'মেণ্ট পাব লাগে তাৰ আমুক মৰিলে পে'মেণ্টটো অহা নাই কিন্তু ৰাইজৰ মৰমৰ ৰাইজৰ আশীৰ্বাদৰ ল'বলৈ ৰাইজৰ ইমানখিনি ৰাইজ ৰৈ থাকে গতিকে উঠি দিলোঁ কিন্তু মোক উঠিবলৈ মানা কৰিছিলে তাৰ ৰুচিও যোনজন আছিলে মোৰ চিনাকি আছিলে কৈছে নালাগে তুমি প্ৰগ্ৰেম কৰিব কিন্তু মোৰ মনটোৱে নহহিলে কাৰণ ৰাইজ ইমানখিনি ৰাইজ তেখেতলোকেতো মোক ভুল বুজিব নহয় তেখেতলোকেতো কণ্ডিশ্যনটো গম নাপায় কি হৈ আছে মই ষ্টেজত কৈ দিলেগৈহে হ'ব যে কমিটিয়ে মোক পইচা দিয়ে তেতিয়া বুজিব কিন্তু সেইখিনি আমাৰ ক'বলৈ মানে ইমানখিনিও আমাৰতো মানে অকণমান শালীনতাবোধ আমাৰ আছে গতিকে সেই বস্তুখিনি পাছত সেই নাই এনেকৈ এইটো মই মানে কেছৰলৈকে গ'লগৈ গতিকে এইখিনি পৰ্যায় কৰিব নালাগে আচলতে কাৰণ কেলৈ চবৰে কষ্ট ইয়াতে জড়িত হৈ থাকে আৰু এটা এমাউণ্ট এটা যোনটো দিম বুলি কয় সেইটো বাজেট এটা থাকিব লাগে যে সঁচাকৈ দিব পাৰিব তেতিয়াহে দিম বুলি ক'ব লাগে এনেই মাতি নি এখন কৰিব নালাগে মই সেইকাৰণে অনুষ্ঠান একেবাৰে কমকৈ কৰোঁ যোনকেইখন কৰোঁ নিয়াৰিকৈ কৰোঁ ঘৰুৱা নিচিনাকৈ আৰু একেবাৰে একদম ৰাইজক আমোদ দিয়াকৈ আমি সেইটো পাইছোঁৱে বহুত জেগাত পাইছোঁ যে মন্তুমণি শ্ব' মানে মঞ্চ এখন বেলেগ ৰূপ লৈকে বেলেগ ধৰণৰ হয় মানে দৰ্শকে আমোদ পোৱাকৈ প্ৰত্যেকজন দৰ্শক মানে নিৰাশ হৈ আহিব নালাগে একঘেয়ামী গানৰ ধাৰাই নহয় বেলেগ ধৰণৰ থাকে তো সেই ইয়াৰ ভিতৰত আমি দেখিছোঁ সাধাৰণতে সকলোৱে নকৰে ভক্তিমূলক গানৰো সংযোজন থাকিব নেকি এইবাৰ থাকিব আৰু বিশেষকৈ আমি দেখোঁ শিৱৰাত্ৰিৰ আগত এটা বিশেষ গান আহেই ভগৱানৰ আশীৰ্বাদৰ কাৰণে এইখিনি হৈছে যিহেতুকে নিশ্চয় আমি মানে ভগৱানৰ
মানে নাম লোৱা বা তাৰ ওপৰত গান বনোৱা সেইটো দায়বদ্ধতাটো থাকে কিন্তু সেইটো মন্তমণি একদম নিয়াৰিভাৱে কৰি গৈছে আচলতে ভগৱানটো এজনেই কিন্তু প্ৰত্যেকৰ বেলেগ বেলেগ ৰূপ কাৰণ মই শিৱক খুব ভাল পাওঁ খুব ভাল গতিকে প্ৰত্যেক বছৰ মই মানে শিৱ বাবা কেদাৰনাথো এইবাৰ হৈছে হয় আৰু আগৰ আৰু এটি গান আছিলে কৈলাশপতি বুলি প্ৰথম গীতটো কৰিছিলোঁ আৰু সেই কৈলাশপতিটো ৰাইজে খুব মৰম দিছিলে খুব সহায় আৰু আজিকালি যিহেতু মোক কৈছে ছ'চিয়েল মিডিয়াত আজিকালি খুব ওলাই বস্তুবিলাক এই ডাঙৰ মন্দিৰ এটা বাহিৰৰ মন্দিৰ এটাত মানে সেই গীতটো লগাইছে মানে মোৰ প্ৰথম নহয় কৈলাশ ভকতি পাৰ্বতীৰ পতি অমংগল হাৰি দেৱাদি দেৱ তেতিয়াহ'লে আমি গানটো শুনিয়ে লওঁ প্ৰথমতে গানটো শুনি লওঁ কৈলাশ বসতি পাৰ্বতীৰ পতি অমংগল হাৰি দেৱাদি দেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ তুমি জটাধাৰী হৰি গাতে ভস্ম ধূলা কঁকালতে বাঘৰ ছাল গলে সৰ্পমালা তুমি জটাধাৰী হৰি গাতে ভস্ম ধূলা কঁকালতে বাঘৰ ছাল গলে সৰ্পমালা নীলকণ্ঠ নিৰাকাৰ হিৰে গংগা মাতা ভকতৰ পতি তুমি তোমাক জনাও সেৱা তুমি শক্তিধৰ হৰ জয় জয় ভোলানাথ প্ৰভু জয় জয় ভোলানাথ জয় জয় ভোলানাথ প্ৰভু জয় জয় কেদাৰনাথ কৈলাশ বসতি পাৰ্বতীৰ পতি অমংগল হাৰি দেৱাদি দেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ মহাদেৱ জয় 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 মহাদেৱ এতিয়া কি ক'ম শব্দবিহীন হোৱাৰ নিচিনা এটা পৰিস্থিতি আহি পৰিছে প্ৰভুৰ ইমান সুন্দৰ বৰ্ণনা একদম এই আচলতে এই সুন্দৰকৈ বৰ্ণনা কৰিছে মোৰ এজন বন্ধু সমীৰণ মলয়ে খুব সুন্দৰকৈ লিখি দিছে আৰু হৃদয় চন্দনে মিউজিক কৰিছে দিগন্ত দাৰ মিক্স মাষ্টাৰ আৰু মই প্ৰথমবাৰ বাবে ভিডিঅ' ডিৰেকশ্যনত নামিছিলোঁ কিন্তু ভিডিঅ'টো ভাল আমাৰ উত্তমে কেমেৰা কৰিছিলে মই যিমানখিনি পাৰোঁ অকণমান আমাৰ মৃত্যুঞ্জয় মন্দিৰত লৈছিলোঁগৈ শ্বটবোৰ খুব ধুনীয়া হৈছে আৰু এইখিনি ক্ষেত্ৰত মই ধন্যবাদ জনাব লাগিব আমাৰ নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক আমাৰ জাৰিদা তেখেতে আচলতে বহুতখিনি হেল্প কৰি দিছে তাতে ভিতৰত আচলতে এলাউ নিদিয়ে তেখেতে মেমক ফোন কৰিলে মানে তাৰপিছত সেই তেনেকৈ পাৰ্মিশ্যনটো দিলে আৰু গোটেইখিনি গতিকে চেকতে মই ধন্যবাদ জনাইছোঁ ঠিক আছে বাৰু এইবাৰ জানিব বিচাৰিছোঁ অলপ ব্যক্তিগত কথা ব্যক্তিগত এক্সপিৰিয়েঞ্চ যেতিয়া আমি বিহু কৰিবলৈ ওলাই যাওঁ মানুহ কামত দিওঁ আমি শ্ব'বোৰ কৰোঁ আমাৰ লগত টীম লৈ যাওঁ ঘৰৰ মানুহবোৰ ৰৈ নাযায়নে নিজৰ বিহু বুলি এষাৰ কথা আছে নহয় নিজৰ বিহু ক'ৰবাত যেন থাকিল আমি বেলেগৰ বিহুহে পাতি ফুৰিলোঁ বেলেগৰ সেনেকুৱা কেতিয়াবা অনুভৱ হয় নেকি যে একদম অনুভৱ হয় কি কৰিছোঁ বোলে মোৰ নিজৰ অনুভৱ হয় সেইকাৰণে মই কি কৰোঁ মই মাঘ বিহুটোত মই যিমান পইচা দিলেও মাঘ বিহুত মই প্ৰগ্ৰেম নাৰাখোঁ মই মাঘ বিহুত মা দেউতাহঁতৰ লগত থাকোঁগৈ ঘৰত আৰু বহাগ বিহুটোত মানে তেখেতলোকৰ এতিয়া অভ্যাসলৈ পৰিণত হৈ গ'ল আৰু যিহেতু বহাগ বিহুটো একদম মানে ৰঙৰ উৎসৱ নাচি বাগি আচলতে মই গৰু বিহুটো মিছ কৰোঁ খুব আচলতে সৰুৰ পৰা সেই ৰাতিপুৱাই যে ককাই উঠাই দিয়ে মোক আগতে ধুনু বুলি মাতে মানে গৰু মাহ হালধি খুন্দিব লাগে সেইবিলাক মানে তেতিয়াৰ পৰা কৰাটো মানে আপোনাৰ সেই লাও বেঙেনা কাটি চাটি সেই মালা বনাব লাগিল মানে শাক বনাব লাগিলে গোটেইখিনি নৈত আকৌ নি পেলাই গৰু গা ধোৱা মাহ হালধি ঘঁহা মাখিয়তী পাত তৰা পঘা এইবিলাক গোটেইখিনি বিচাৰি বনোৱা গধূলি আহিলে জাক গৰু অহা আগে গতিকে সেই কথা সেই আমাৰ সেই পৰম্পৰাটো মিছ কৰোঁ কাৰণ
গুৱাহাটীত সেইদিনাখনৰ প্ৰগ্ৰেমেই ষ্টাৰ্ট হয় সেইদিনাখন থাকিবই লাগিব গোটেই এৰেঞ্জমেণ্ট আকৌ প্ৰথম প্ৰগ্ৰেম বুলি এটা বিশেষ মানে সকলো ভয় ভাৱ এটা থাকে টিমটো চিং হৈছে নে নাই ঠিকমতে গৈছে নে নাই গতিকে সেইটো মিছ কৰোঁ আৰু এবাৰ মা আহিছিলে মই কেইদিনমান বেছিকৈ ৰাখি পেলানি অকণ ফুৰাই চকাই পঠাইছোঁ তাৰে ক্ষতিপূৰণ মানে ক্ষতিপূৰণটো আগতে কৰি থোৱা হৈছে কিন্তু মই ঘৰৰ ওচৰত থাকিলে লৈ আহোঁ প্ৰগ্ৰেম চাবলৈ লগতে গম পাই আচলতে মাহঁতেও দেখি গম পায় যে কিমান এইবাৰতো মায়ে আহি কৈছে তই ইমান ৰাতি সময় মই বোলো মানে ভাত পানী খোৱা ঘৰত গ'লে কৈ থাকে মানে মায়ে মই 5ৰ পৰা আছোঁতো ইমান বছৰৰ পাছত মা প্ৰথম আহিছে খিনাই মিনাই গ'লে খালি ঘৰত কৈ ভাত নাখাওঁ নেকি মা কিন্তু মাক কি বুলি কৈ থাকোঁ মই ইমান ইয়াতে বহুত বেছি জ্বৰ হ'লেও মাক নকওঁ মানে মই যদি ইয়াত কৈ দিওঁ সেইফালে এনেই ভাত পানী গতিকে সেইখিনি মই নকওঁৱেই খালি মা যে বুজি পাই যায় তোৰ গাটো বেয়া নেকি অঁ তোৰ গাটো বেয়া নেকি কৈ দিব এই অকণমান বেয়া এনেকৈ কৈ থৈ দিওঁ মানে ঢিলাই দিওঁ পূৰা গতিকে এইবাৰ আহি দেখিলেহি তোৰ মানে সেয়া কথা আৰু এইখনে কৰা যাওঁতে কান্দি মেলি গৈছে মই বোলো একো নাই এইবিলাক কষ্ট কৰি আছোঁ সেইকাৰণেতো কিবা এটা হ'ব পাৰিছোঁ সেয়াই আৰু তেতিয়াহ'লে আমি আৰু এটি গীত যাওঁ নিশ্চয় এইবাৰ কোনটি গীতৰ আৰু এটি প্ৰেমৰ গীত গাওঁ প্ৰেমৰ গীত খুব সুন্দৰ গীত ৰৈ ৰৈ চাওঁতোক বুলি এটি গীত কৰিছিলোঁ ৰাইজৰ বহুত মৰম পাইছে খালি ভিডিঅ'টো কৰিবলৈ থাকি গ'ল সদায় গালি পাই পলাশে মোক তুমি এই গানটো ইমান ধুনীয়া গানটো ভিডিঅ' কিয় নকৰিলা ৰেকুবুল মোৰ বন্ধুৱে খুব সুন্দৰকৈ লিখি দিছিলে পলাশে মিউজিক কৰিছে দিগন্ত দাৰ মিক্স মাষ্টাৰ ভিডিঅ'টো আমি এতিয়া ভাবিছোঁ প্ৰগ্ৰেম কৰি ধুনীয়াকৈ কৰি পেলাম ভিডিঅ'টো কৰিব পাৰি কাৰণ গানটোৱে ডিমাণ্ড কৰে আৰু এই এনেকুৱা ধৰণৰ গান মানে গানটো বহুত ওলায় কিন্তু এনেকুৱা ধৰণৰ গানে এটা পূৰ্ণাংগতা পোৱাটো দৰকাৰ খুব সুন্দৰ গান গানটো শুনি লওঁ ঠিক আছে মোৰে হৈ থাকিবি তোৰে হৈ ৰম সুখৰে আধা দি দুখৰ আধা লম এতোলা দুতোলা যাচিবি মৰম বুকুতে ফাগুনে গাবই নিত ৰৈ ৰৈ চাওঁ তোক হেঁপাহ নপলাই হিয়াতে হিয়াখন দিবিনে লগাই মোৰে হৈ থাকিবি তোৰে হৈ ৰম সুখৰে আধা দি দুখৰ আধা লম এতোলা দুতোলা যাচিবি মৰম বুকুতে ফাগুনে গাবই নিত বঢ়িয়া অতি সুন্দৰ আৰু প্ৰত্যেকটো গানত এনেকে ইমান আৱেগ ক'ৰ পৰা আহে মানে উৎসটো এটা থাকিব লাগিবতো তো ইয়াৰ আঁৰত নিশ্চয় গভীৰ প্ৰেমৰ উৎস এটা আছে মই যি গম পাইছোঁ এতিয়ালৈকে হয় মানে কথাটো কি হৈছে মই যেতিয়াৰ পৰা সংগীত এই লাইভ 2005ৰ পৰা যেতিয়া সংগীতত ভৰি দিলোঁ মানে প্ৰফেচনেলি তো সেই যে কষ্টবিলাক কৰি এটা মানে ভিতৰত এটা সোমাই থাকে মানে দুখ এটা তো মোৰ গানবিলাকত সেইকাৰণে অকণমান সেই মেলোডি আৰু অকণমান অলপ দুখ এটা ফ্লেভাৰ এটা থাকে মোৰ সেইকাৰণে প্ৰথম গীতটো জাপে দিম দিচাঙত মানে সেইটো কয় যে কি তই কেনেকৈ মানে ইমান দুখ নে তোৰ এইবাৰো যিটো গান ওলাইছে শেষলৈকে যিটো পৰিণতি হৈছেগৈ মানে দুখবোৰ আছে তথাপি প্ৰেম ভাৱটো ওলাইছে গোটেইখিনি আচলতে এইটো এটা সচৰাচৰ হৈ থকা কিছুমান ঘটনা বা কাহিনীৰ ওপৰত কিছুমান কথা লিখা হয় বুজিছোঁ দৰ্শকে জানিব বিচাৰিব এইবাৰতো বহাগ গ'লগৈ মানে যাবগৈ এইবাৰ যিহেতুকে বুকিং কৰা আছে অহাবাৰ বহাগলৈ লগত প্ৰিয়সী থাকিব মানে এনেকুৱা মানে প্ৰেমৰ পূৰ্ণতাটো থাকিব বুলিতো ভাবিছোঁ বাকীখিনি আৰু ওপৰলাই জানে আৰু তেখেতে নিদিলে একো বস্তুৱে নহয় কষ্টহে কৰিব পাৰোঁ আমি তেখেতে দিব লাগিব হাতখন যে ল
কিবা এটা অভিজ্ঞতা জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ বেয়া হ'ব পাৰে ভাল হ'ব পাৰে না মই বেয়া অভিজ্ঞতাবিলাক কৈ বেয়া পাওঁ আচলতে ভাল অভিজ্ঞতাৰ ভিতৰত ওলালে কাৰণে মই ক'লোঁ ভাল অভিজ্ঞতা বহুত আছে তাৰ ভিতৰত এটা অভিজ্ঞতা আছে ডিব্ৰুগড় জামিৰা সেই জেগাডোখৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ জামিৰাত প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ ভিতৰত আৰু তাৰপিছত ষ্টেজত উঠিলোঁ গালোঁ গাই আছোঁ বৰষুণ দিলে মানে ৰাতিপুৱালৈকে গাব লাগিব বুলি কৈছে সেইটো আৰু এটা কথা তাৰমানে ৰাতিপুৱালৈকে গাব লাগিব বুলি ক'লে আমাৰ ভয় মই কৈছোঁ যে দাদা ৰাতিপুৱালৈকেতো কেনেকৈ গাম ৰাতিপুৱালৈকেতো অসম্ভৱ কথা তাৰপাছত নহয় মই বোলো প্ৰগ্ৰেম লিষ্টখনে দেখালে এনেকৈ আছে মই বোলো বাৰু হ'ব তাৰমানে সেইখিনি পূৰ কৰিবলৈ যাওঁতে মোটামুটিতো মানে সেইখিনি শেষ হওঁতে 12টামান বাজিবগৈ গতিকে প্ৰগ্ৰেম দিয়ালে মোটামুটি আমাৰ 1টামান বাজিবগৈ আৰু গতিকে 1টা 3টাততো অকণমান পোহৰ হ'বই আৰু তো উঠিলোঁ ষ্টেজত উঠি গোটেই গাই বৰষুণ দিলে মানে ৰাতিপুৱা গোটেই বাগৰি নাচিছে বোকাত কেতিয়াৰ কথা জানানে সেইটো 15ৰ কথা মই যেতিয়া গগনা ৰিলিজ কৰিছোঁ সেইটো সময়ৰ কথা আৰু আজিৰ প্ৰায় 10 বছৰ তাৰপিছত খুব ভাল লাগিলে মানে নিভাজ মৰমবিলাক আহি ধৰক ষ্টেজতে একদম মানে মই অকণমান বোকা লাগিছেও কিন্তু সেইটো যে একদম স্বতঃস্ফূৰ্ত তেখেতলোকৰ এটা মৰম কৈছেও কিন্তু বোকা লাগি গ'ল আৰু বেয়া নাপাব বোলো একো নাই তাৰ পাছৰ কথাটো আৰু জমনি তাৰপাছত মই সেইটো সময়ত ওচৰে পাঁজৰে যিমান প্ৰগ্ৰেম থাকে সেই জামিয়াৰ পৰা 3খনমান গাড়ী যায় মোলৈ গাহৰি মাংস বনাই লৈ যায় কিবা বনাই লৈ যায় সাজ লৈ যায় মই কৈছোঁ মইতো সাজ নাখাওঁ এইকেইদিন মানে গোটেই মানে সাজটো বঢ়াই দিয়েতো মাতটো কৈছোঁ এইকেইদিন নাখাওঁ প্ৰগ্ৰেম চাগেম শেষ হৈ লওক সেই মৰমবিলাক আচলতে মানে ক'ব গ'লে সেইটো অনুভৱ আমাৰো আছে আমিও যেতিয়া বিভিন্ন জেগাত যায় এখন ঘৰ হৈ যায় মানে এখন ঠাই যেন কেৱল মই ইয়াতেই থাকোঁ নহয় মানে তাতে গ'লেও তাতেও এখন ঘৰ আছে তাতেও এটা পৰিয়াল আছে তাতেও সেই ৰাইজখন আছে সেই ৰাইজৰ যিটো মৰম আজি 10 বছৰ পিছত ভাবাচোন 10 বছৰ পিছত সেই প্ৰসংগটো ওলাইছে এই 10 বছৰলৈকে সেই মৰমকণ কঢ়িয়াই লৈ ফুৰা গৈছে জামিৰা কাকপথাৰ এখন মানে কাকপথাৰ যোনখন চেণ্ট্ৰেল বিহু ৰাইজৰ ইমান মৰম আৰু কাকৰ পথাৰ পৰা আমাৰ এইটো শদিয়া মানে ষ্টেজখনতে বস্তা চস্তা পাৰি বহি লৈছিলে মই বোলো মানে আমাৰ মিছনৰ কাৰণে অকণমান সৰু হয় কেতিয়া যোৱা হৈছিলে শদিয়ালৈ তেতিয়া ব্ৰিজ আছিলে নে নাছিলে শদিয়া যাওঁতে মানে নাৱৰে পাৰ হোৱা গ'ল নে ব্ৰিজেৰে গ'ল আমি তেতিয়া নাৱৰে পাৰ নাৱৰে আৰু সেইখন মোৰ মনত আছে বেলি ওলাই গৈছে তাৰমানে উঠিছোঁ বাৰু দেৰিকৈ তাকে মানে আমাৰ 2 ঘণ্টা বা 2.5 ঘণ্টা মেক্সিমাম 3 ঘণ্টা প্ৰগ্ৰেম হয় কিন্তু সেইটো সময় জুচটো বেলেগ আছিলে সেইটো সময় 5 ঘণ্টা গান গাইছোঁ সেইখন প্ৰগ্ৰেম মোটামুটি 12টামান বজাত আমাক উঠাই দিছে ৰাতিপুৱা 5টামান বাজিছে কোনো আৰু এইটো নহয় যে টোপনি ধৰিছে কিছুমান গ'লগৈ এনেকুৱা নহয় কোনো যোৱা নাই বেলি ওলাই গ'ল তাৰপিছত মই হাতযোৰ কৰিছোঁ আৰু হ'ব আৰু তেতিয়া একচুৱেলি আমাৰ অনুষ্ঠানবিলাকো কমকৈ হয় ইমান বেক টু বেক নহয় প্ৰথমটো তেতিয়া গতিকে অনুষ্ঠানবিলাক মানে হেঙাকৈ হয় গতিকে চিন্তা নাথাকে গতিকে আজিকালি অকণমান টেনশ্যন হয় আজিকালি বেক টু বেক থাকে কাৰণে তো সেই তেনেকুৱা মৰম ভাল পোৱাবিলাক অজস্ৰ আশীৰ্বাদ আছে অতি সুন্দৰ তেতিয়াহ'লে আকৌ গীত এটা মাজলৈ যাওঁ কোনটো গীত হ'ব পাৰে এইবাৰ নিশ্চয় মই এটা ৰিকুৱেষ্ট কৰোঁ মোৰ ফালৰ পৰা বগী খুব সুন্দৰ গীত কাৰণ এইমাত্ৰ যেনেকৈ কোৱা গ'ল মানে নাগালেণ্ড কহিমাৰ কথা দৃশ্যগ্ৰহণো সেনেকুৱা ধৰণে কৰা হৈছিলে মোৰো ফেভৰেট লিষ্টৰ ভিতৰত গানটো আছে সেইটোৱে শুনো নেকি এইবাৰ আপোনাৰ ফেভৰেট লিষ্টত থকাৰ বাবে মই ধন্যবাদ বাৰু এতিয়া কথাটো হৈছে কি বগী ছোৱালী খুব সুন্দৰ এটা মানে 2000 আমি 18ৰ এইটো আৰু উদয় দাই খুব সুন্দৰকৈ কালাৰফুল খুব সুন্দৰকৈ কৰিছে আৰু সেই সময়ত বহুত বছৰ পাছত মই এটাই মৰমৰ চিনাকি আইমি বৰুৱাক মই লৈছিলোঁ মানে অভিনয়ৰ কাৰণে আমি ধ্ৰুৱ আছিলে কাশ্যপ মই আৰু গীতটি পলাশ গগৈয়ে সুন্দৰকৈ মিউজিক কৰিছে কম্পজিশ্যন কথা হ'ল মোৰ অকণমান প্ৰণৱ বুলি ভাইটিজনে লিখিছে মই অকণমান গুণগুণাই দিছোঁ
বগী বগী ছোৱালীৰ পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা ঘামতিতা কঁকালটিয়ে কৰেহি আমনি চকুত চকু পৰিলে হয় মন খেলি মেলি অ তাই আকৰিনে অ তাই আজলিনে পাহাৰৰ ডালিমি এনে লাগে তাইকে পাতিমে বিয়াখনি বগী বগী ছোৱালীৰ পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ মানে কি ক'ম আৰু সঁচাকৈ মানে ছোৱালীৰ মহিমা বুজাটো টান খুব সুন্দৰকৈ লিখা গৈছে কথাটো পিছে তাৰপৰা কেতিয়াবা হৈছেনে এনেকুৱা অভিজ্ঞতা আছে চাগে ছোৱালীৰ মহিমা বুজিবলৈ টানটো নিশ্চয় হৈছে আৰু এই গীতটি আচলতে মই তেতিয়া জনকপুৰত থাকোঁ আৰু জনকপুৰত যোনটো ঘৰত আছিলোঁ মই একদম বিৰাট ধুনীয়া ঘৰ এটাত আছিলোঁ মানে মোৰ গোটেই আগফাল ফুলনি গোটেই ওচৰতে যোন সৰু পুখুৰী এটা আছে তাতে মানে ৰাতি আপুনি বিশ্বাস কৰক ভেটফুল ফুলে ভেটফুল ফুলে এনেকুৱা সুন্দৰ পৰিৱেশ এতিয়া তাত শ্বুটিং হয় চিৰিয়েল টিৰিয়েলবিলাকৰ শ্বুটিং হৈ থাকে গতিকে সেই সুন্দৰ পৰিৱেশটো এই গীতটি জোনাক ৰাতিটো নিশ্চয় খুব ভাল লাগে খুব ভাল লাগে খুব সুন্দৰ হ'ব একদম আৰু সেই মই বগী বগী তেতিয়াও ভাবিছিলোঁ যে কিবা এটা আমাৰ জনগোষ্ঠীয় কিবা এটা ভৰাওঁ কথা পাতোঁতে পলাশৰ লগতো কথা পাতিলোঁ যে নাগামিষ্টা ভৰাই দিওঁ তো তাৰপাছত মই মৰাণলৈ ফোন কৰিলোঁ আমাৰ জগতদাই সেই নাগামিজডোখৰ লিখি দিলে খুব ধুনীয়াকৈ তেখেতে অকণমান মানে জগতদা একচুৱেলি থাকে মৰিয়নিৰ ফালে গতিকে অকণমান মৰিয়নিৰ ওচৰতে টাচটো আছে আৰু আমাৰ এখন বজাৰ বহে ৰজাবাৰী বজাৰ বুলি গানটো আলামটো তাত মানে ৰজাবাৰী বজাৰলৈ মই ক্লাছ 8ৰ পৰা যাওঁ মানে তিতাবৰৰ কথা মাধৱৰ তিতাবৰ আৰু ৰজাবাৰী বজাৰখন একেবাৰে পাহাৰৰ কাষত আৰু পাহাৰৰ পৰা নাগিনীবিলাকে এই হুৰা কথাটো যে কৈছোঁ সেই হুৰাত মানে বাঁহগাজ বেঙেনা আলু কবি তেখেতলোকৰ যি আছে চব লৈ আনে একদম মানে এইবাৰ মোৰ সৌভাগ্য হৈছে এই বজাৰখন দেখা দেখিছানে যোৱা বছৰ মই তিতাবৰত মোৰ অনুষ্ঠান এটি আছিলে নাগালেণ্ডৰ একদম মানে য'ত অলপমান গ'লে আৰু 1-2 কিলোমিটাৰ পিছত নাগালেণ্ডৰ সীমা নাগালেণ্ডৰ পৰাও মানুহ আহিছে শ্ব' চাবলৈ তাতে দিনৰ ভাগত মোক কমিটিৰ লোকসকলে লৈ গৈ বজাৰখনলৈ গৈছোঁ খুব ভাল লাগিছে মানে বহুত ডাঙৰ বজাৰ এখন বহুত ডাঙৰ আৰু মই আমাৰ ডাঙৰ মামা মানে বেকাজন গৰাজনৰ ফালে থাকে তেখেতলোকৰ ঘৰত তেতিয়া আকৌ মই 4ৰ্থ শ্ৰেণীমানত পঢ়ি আছিলোঁ খুব উৎপতীয়া মানে এই পঢ়ি থাকোঁতে সকাম আছিলে মানে কিবা এটা মই সেই পিটপিটিয়া এগালমানক লৈ মই তাৰমানে ডন আৰু সেইখিনিৰ মাজত লৈ কোনো গম নোপোৱাকৈ গ'লোঁ নহয় প্ৰথমখন পাৰ হ'লোঁ ছেকেণ্ডখন পাৰ হ'লোঁ 3 নম্বৰখন উঠিলৈগৈ গৈ পাহাৰবিলাক আচলতে এনেকুৱা নহয়তো মাজততো সেই যোনটো থাকে সেই 3 নম্বৰ পাৰ হোৱাৰ পাছত যেতিয়া তললৈ নামিছোঁ একদম থপা জোক পৰিছে মানে গাত তেতিয়া আকৌ মোৰ বুটছ পিন্ধা সেই সৰুৰ পৰা অভ্যাস আছিলে গোটেইখিনিকে লৈ মেলি আহিলোঁ আৰু যে জোক পৰিছে ধামধুমকৈ ভয় খাই ছোৱালীবোৰো গৈছিলে আহি পেলাই তাত তলত ঘৰত মানে যেতিয়া পালোহি ভৰিটো ইমান গধুৰ লাগিছে মোজাযোৰ মানে মোজা পিন্ধি আছিলোঁতো কিবা এটা আঠা টাইপ লাগিছে জোতাযোৰ খুলি দিছে জোক ইমান মস্ত জোক ইমান জোক গৈ খাই তেজ একদম ভয়ানক কিন্তু গতিকে সেই ফিল্ডটো তাৰপিছত ৰজাবাৰী বজাৰৰ কথাটো কৈছোঁৱে সেই তেনেকৈ যে নাগিনীবিলাক আহে সেই কাহিনীবিলাককে এই গীতটি মানে তেনেকৈ লিখা আছে বৰ সুন্দৰকৈ প্ৰকাশ পাইছে গীতটো আমি বেছি সময় ৰাখি থ'ব নিবিচাৰোঁ কাৰণ এইখিনি সময়ত আমি ব্যস্ততাটো গম পাওঁ বিদায় দিব কিন্তু বিদায় দিয়াৰ আগতে আমি যাদুৰে বিদায় দিওঁ আমাৰ যি গেষ্টসমূহ আহে আমাৰ অতিথি আহে তেওঁলোকক যাদু এটা কৰিবলৈ চেষ্টা কৰোঁ তো ময়ো সেই এটা যাদু কৰিবলৈ এতিয়া চেষ্টা কৰোঁ কিন্তু যিহেতুকে আপুনি যাদু দেখাবই লাগিব কাৰণ আপোনাৰ যাদু মই প্ৰথম চোৱাৰ সৌভাগ্য হৈছিলে আমাৰ জুটনিয়ালিৰ এই বেক চাইডে আমাৰ যোনডোখৰত বৃন্দাবন গাৰ্ডেন তাৰ আগতো চাইছোঁ তাৰ আগত কোনোবা এটাত চাইছোঁ ক'ত চাইছোঁ মই একজেক্টলি পাহৰি গৈছোঁ কিন্তু সেইডোখৰ মনত আছে তাত চোৱা বৃন্দাবন গাৰ্ডেন আজিৰ পৰা 10 বছৰে হ'ব হ'ল 10 বছৰ আগৰ কিন্তু আপোনাক তেতিয়াৰ পৰা জানো যেতিয়াৰ পৰা মানে গুৱাহাটীত আপুনি একজেক্টলি আপোনাৰ
পাৰফৰ্ম কেতিয়াবা কৰিছে আপুনি মই প্ৰথম পাৰফৰ্ম 96 97 মান হ'ব 96 আমি তাৰমানে গুৱাহাটীত অহাৰ পৰা জানো যে এনেকৈ ফেচবুকটো তেতিয়াও মানে মই যেতিয়াৰ ফেচবুক চলাইছোঁ আৰু দেই সেইটো কথা কৈছোঁ তেতিয়াৰ পৰা তাৰমানে সেই বস্তুবিলাক বা বুঢ়া হ'লোৱে মানে যে এনেকুৱা এনেকুৱা তেতিয়াৰ পৰা আপোনাক চিনি পোৱা আচলতে এটা সৰু যাদু এতিয়া যাদুটো কৰিবলৈ যাদুটো চাবলৈ অকল মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ মানে চেষ্টা কৰিম এইটোক মাইণ্ড ৰিডিং বা মেণ্টেলিজিম বুলি কয় কাৰণ ইয়াতে যাদুৰ বেলেগ প্ৰপছ লৈতো যাদু কৰিবলৈ সম্ভৱ নহয় সেইকাৰণে এটা সৰু চেষ্টা কৰিবলৈ মই এটা ধুনীয়া হাফ চাপ নাই মই সৰু টুকুৰি এটা আনিছোঁ এইটো টুকুৰিটো অলপ সময়ৰ কাৰণে হাতত ধৰিবলৈ ৰিকুৱেষ্ট কৰিছোঁ একো নাই ভয় খাবলগীয়া বস্তু একোৱেই নাই অলপ সময়ৰ কাৰণে হাতত ধৰি ৰাখিলে হ'ল ইয়াৰ ভিতৰত কিবা এটা বস্তু আছে কি বস্তু আছে আমি অলপ পিছত চাম এতিয়া নাচাওঁ কিবা এটা বস্তু আছে একো নাকামোৰে টেনশ্যন ল'বলগীয়া সঁচাকৈ ক'ৰবাৰ পৰা ওলাই আহে নেকি একেবাৰে ধেমালি নকৰোঁ মানে সাপৰ লগততো আৰুৱে নকৰোঁ অলপ ধৰিলে হ'ল এতিয়া মই জাষ্ট ইমেজিন কৰিব দিব বিচাৰিছোঁ অলপ ভাৱ এটা আহিলে হ'ল যদি বল এটা আছে বল এটা যদি আছে বগা বল বুলি ধৰি ল'লোঁ অলপ সময়ৰ ভিতৰত মাইণ্ডত ভাবিলে হ'ল বগা বল এটা আছে গোল বল আৰু তাতে ৰং দিম আমি ঠিক আছে আমি ৰং দিম সেই বগা বলটোত যিকোনো দুটা ৰং দিম এটা ৰং দিলেও কিবা কাৰণত নৰ্মেল হ'ব পাৰে বুলি ভাবিব পৰা যায় আৰু এনেকুৱা ৰং দিম যিটো মানে দুটা কালাৰ সংমিশ্ৰণ নহয় দুটা কালাৰ বেলেগ বেলেগ পৃথকভাৱে এতিয়া বলটোত মানে দুটা কালাৰ থাকিব বুলি ধৰি ল'লে হ'ল আৰু ইমেজিন কৰিলে হ'ল এই কালাৰ পেলেটছৰ পৰা যিবিলাক কালাৰ পেলেটছ আছে আমাৰ ল'ৰাবোৰৰ কাৰণে 9টা 12টা মানৰ ভিতৰতে সেই সীমাবদ্ধ হয় ছোৱালীবোৰৰ কাৰণে বহুখিনি বেছি থাকে তেওঁলোকৰ মেৰুনৰ ভিতৰতে 10টা মেৰুন আহে পিংকৰ ভিতৰতে 10-12টা পিংক আহে তো যিমান কালাৰ ভাবিব পৰা যায় যিকোনো দুটা কালাৰ চিলেক্ট কৰিলে হ'ল পচন্দ হ'বও পাৰে নহ'ব পাৰে এতিয়া মাইণ্ডত কি আহিছে যিকোনো দুটা কালাৰ থিৰাং কৰাৰ পিছত হ'ল বুলি ক'লে হ'ল আচলতে আমাৰ পটককৈ মুখত অহা ব্লেক এণ্ড ৰেড পটককৈ ব্লেক এণ্ড ৰেড ল'ৰাৰ ব্লেক নহ'লে বা ৰেড সেই দুটা একদম অফিচিয়েল কালাৰ বুলি ধৰা যায় সেইটোৱে মাইণ্ডত আহিছে কিন্তু চেঞ্জ কৰিব মন থাকিলে চেঞ্জ কৰিব পৰা যাব ব্লেক এণ্ড ৰেড ফাইনেল একো চেঞ্জ কৰিব মন নাই যদি বোলে পিংক ব্লু গ্ৰীণ নাই মই একদম এই হেভি দুটা কালাৰ কৈছোঁ ব্লেক এণ্ড ৰেড ঠিক আছে এতিয়া যিহেতুকে ব্লেক এণ্ড ৰেড চিলেক্ট কৰা গৈছে অথনিৰ পৰা মনটো তালৈ যাই আছে কিবা আছে আমি চাবলৈ চেষ্টা কৰিম ভিতৰত কি আছে খুলি মই বাৰু নুখুলোঁ নিজে খুলি চালে হ'ল আমি তাৰ ভিতৰত এটা বল পাম আৰু বলটোৰ ভিতৰত সেনেকৈ আমি যেনেকৈ ভাবিছোঁ সেনেকৈ দুটা কালাৰ থাকিব আৰু বলে আছে আৰু বলটোৰ কালাৰ দুটা মিলিলে মোৰ যাদুটো সফল হ'ব যদি নিমিলে মোৰ যাদুটো সফল নহ'ব মই চেঞ্জ কৰিবলৈ বহুত ট্ৰাই কৰিলোঁ সেউজীয়ালে অৰেঞ্জলে হালধীয়া একো পচন্দ নাহে তেতিয়াহ'লে ব্লেক এণ্ড ৰেড মানে তেতিয়াহ'লে উপায় নাই আৰু টেমাটো খুলি চাব পৰা যাব টেমাটো খুলিলে হ'ল নিজেও চালে হ'ল দৰ্শকসকলকো দেখুৱালে হ'ল কি ওলাই আজি বগা আৰু হালধীয়া ওলাই যায় ইয়াত বগা হালধীয়া ওলাতে ব্লেক এণ্ড ৰেড জেগাত যাতে বগা আৰু হালধীয়া ওলাই দেই ৰাইট খুলিলে হ'ল যদি এতিয়া মিলে তেতিয়াহ'লে যাদু সফল হ'ব নিমিলিলে আৰু শেষ আজি নাক কটা গ'ল আৰু ইমান বছৰৰ পিছত ৰাইজৰ ফালেও দেখাই দিব এবাৰ ন কি কালাৰ ওলাইছে সাপে আছে নেকি যেনেকৈ ভয় খাইছা সাপে যেন আছে ব্লেক এণ্ড ৰেড বঢ়িয়া এতিয়া মই নিজৰ কাৰণে আচাপৰি বজাব লাগিব তেতিয়াহ'লে মোৰো টেনশ্যনটো কমিছে কিন্তু মই এইখিনি জানিব বিচাৰিছোঁ ব্লেক ৰেড কিয় ইমান মানে একদম খুটি পুটি থকা গ'ল যে ব্লেক ৰেডৰ লগত কিবা সম্পৰ্ক আছে নেকি আচলতে এইটো কাৰণে মই ক'লোঁ এই দুইটা কালাৰ মোৰ কাৰণে মানা আছে মানে ব্লেক কিন্তু মই ব্লেকটো বহুত ভাল পাওঁ মানে কাপোৰ কিনিলেও মোৰ পিন্ধিবলৈ মানা কৰিছে কিন্তু চকুটো পৰাকৈ ব্লেকটো মানে পচন্দ লাগে আৰু ব্লেকত ডিজাইনবিলাকো ভাল আহে আৰু ৰেডটোতো বাৰু মোক খুব চকুত ধৰে সেইকাৰণে মই নিজেও অকণমান বেয়া পাওঁ কেতিয়াবা পিন্ধোঁ কিন্তু সেইকাৰণে বেয়া মানে কালাৰ একচুৱেলি একো কালাৰ বেয়া নহয় চব কালাৰে ভাল কিন্তু মোৰ মানে সেই ব্লেক এণ্ড ৰেডটো মানে অকণমান যিমান পাৰোঁ অকণমান এভইড কৰিবলৈ চাওঁ
ঠিকে আছে ব্লেক তো আজি ব্লেক আৰু ৰেড আহিল মোৰ ৰক্ষা পৰিছে মোৰ বাচিলো একদম ভাল বহুত দিনৰ পাছত বিক্ৰম দা এটা সুন্দৰ মেজিক দেখিলো ভাল লাগিলে থ্যাংক ইউ সো মাচ আমি সামৰণি সেলফি লেৰেৰ বাহিৰে বেলেগ বিকল্প হ'ব নোৱাৰে কাৰণ সেইটো এটা আৰম্ভণি আৰু এই শ্ব'টো না এইখিনিতে মই আৰু এটা কথা ক'ব লাগিব আচলতে মই যেতিয়া আহিলোঁ বিক্ৰম দাৰ ওচৰলৈ আমি অফিচত বহি আছিলোঁ তেতিয়াই মই কৈছোঁ মানে কিবা এটা আপুনি দেখাব নেকি মেজিক এটা তাতে আপুনি যোনটো মেজিক দেখালে সেইটো একচুৱেলি ইয়াত দেখাব পৰা হ'লে বহুত ভাল লাগিলে হয় আচৰিত এইটো এতিয়া মই ৰাইজক তেনেকৈ আপুনি দেখাব লাগিব তেতিয়াহে বস্তুটো হ'ব এদিন দেখুৱাম বাৰু নেক্সট আৰু একদিন লগ পাম আমি অলপ জীৱনৰ কথা পাতিম আৰু জাৰ্নিটোৰ কথা পাতিম আজি আমাৰ সীমাবদ্ধতা আছে বহাগক লৈ আমি বহাগৰ আশে পাশেই কথাখিনি পাতিছোঁ এদিন পুনৰবাৰ লগ পাম শব্দৰ মজিয়াত একদম আৰু শেষ কৰাৰ আগতে পুনৰবাৰ সেলফি লেলে আচ্ছা সেলফি লেলেটো মোৰ অন্যতম এটা টাৰ্ণিং পইণ্ট ক'বই লাগিব ৰাইজৰ মৰম আশীৰ্বাদ 2017ত এই গীতটি ৰিলিজ কৰিছিলোঁ আৰু লেখৰাজ নন্দ এজন মোৰ কাৰণে অন্যতম ব্যক্তি যোনে এই গীতটি মোক লিখি দিছিলে কথাবোৰ আৰু উজ্জ্বল আৰাঙে মিউজিক কৰিছিলে সুন্দৰকৈ দিগন্দাই মিক্স মাষ্টাৰ শচীন এইখিনিতে আমাৰ কিশোৰ নাইকিয়া হৈ গ'ল আজি আমাৰ পৰা কিশোৰৰ সেইটো শচীন কিশোৰ মোৰ আমাৰ লেখৰাজ নন্দৰ মানে এনেকুৱা এটা আমি ভবাও নাছিলোঁ যে এই গীতটি ৰাইজে ইমান বহলভাৱে আদৰি ল'ব সেই সময়ত প্ৰত্যেকখন বাছ প্ৰত্যেকটো পিকনিক প্ৰত্যেকটো সেই সময়ত কালী পূজাৰ সময় আশে পাশে চাগে মই যদি ভুল হোৱা নাই পূজাত দিছিলোঁ হয় কালী পূজাৰ আশে পাশে কালী পূজা আৰম্ভণি ছট পূজাও দুৰ্গা পূজাত মানে দুৰ্গা পূজা কালী পূজা সেইখিনি মোৰ মনত আছে কাৰণ সেই সময়ত য'তে যাওঁ মানে গাড়ীখন লৈ জনে দুৰ্গা পূজা পাৰ হৈছোঁ তাতেও বাজিছে কালী পূজাততো সৰ্বনাশ হৈ যাব মানে সেইটো ৰিপিট মানে ৰিপিট হয় আৰু চবতকৈ ভাল লগা কথাটো হৈছে কি এই গীতটি আমাৰ অসমৰ বাহিৰতো ঝাৰখণ্ডত চলিছে তাৰমানে মুম্বাইৰ পৰা আপোনাৰ এতিয়া মই লণ্ডন গৈ আহিলোঁ ৰিচেণ্টলি তো তাত যেতিয়া গৈছোঁ পাৰফৰ্ম কৰিছোঁ তেখেতলোকেও শুনিছে মানে আমাৰ আছামিজ ছ'চাইটি গতিকে সেলফি মানে তেতিয়াৰ পৰা শুনিছে গতিকে এটা খুব আমাৰ কাৰণে মোৰ কাৰণে ভাল লগা কথা এটা আৰু এই গানটোৰ পৰাই আমাৰ বিশেষকৈ তিনিজনক মানে আমাৰ লেখৰাজ নন্দটো আছেই উজ্জ্বল দাটো আছেই আমাৰ শচীনে ডিৰেকশ্যন কৰিছে আৰু আজি কিশোৰ নাই তাৰ ইয়াৰ পৰাই আকৌ পুনৰবাৰ আত্মাৰ সদগতি সদায় ভালে থাকক তাক কামনা কৰিছোঁ আৰু কিশোৰৰ টাৰ্ণিং পইণ্ট মোৰ টাৰ্ণিং পইণ্ট সেয়ে কৈছোঁ আৰম্ভণি এই গানটো এটা আৰম্ভণি হয় মই গাই দিছোঁ অ'কে সেলফি লেলে ৰে সেলফি তোৰা লে সেলফি লেলে ৰে সেলফি তোৰা লে মিলি জুলি ৰে তিনা মিনা जीना की जीना मोबाइल बिना मिली जुली रे दीना मीना जीना की जीना मोबाइल बिना थोड़ा सांस लेके थोड़ा डांस मार ले थोड़ा सांस लेके थोड़ा डांस मार ले मेला के भीड़ में हरे दिन का शिकारे सेल्फी ले रे सेल्फी थोड़ा ले सेल्फी ले रे सेल्फी थोड़ा ले थैंक यू একেবাৰে এই শেষলৈকে এই যিটো গানৰ মানে যিটোৰে সামৰণি মাৰিছোঁ মানে আজিলৈকে সেই গানটো মানে সেই ৰিদমটোৱে সেই গানটোৱে সেই এম্বিয়েন্সটোৱে মানুহ নোচোৱাই কিন্তু একদম এইটো উজ্জ্বল দাক বিশেষভাৱে ধন্যবাদ দিব লাগিব খুব সুন্দৰকৈ গীতটি মানে কৰি দিছে আমাৰ মিউজিক যোনে কৰিছে আৰু একদম ফাইনেলটো দিগন্তদাৰ পৰা ওলাইছে গতিকে আৰু সেই কামটোৰ কাৰণে দিগন্তদাৰ পৰা বাহিৰৰ পৰাও কাম আহিছে ঝাৰখণ্ডৰ মানে পাছত কৈছে আৰু যে এনেকৈ মেছেজ কৰিছে তাৰমানে সেলফি নিচিনাকৈ গানটো মিক্স কৰি দিব লাগে বা উজ্জ্বল দালেও সেলফি নিচিনাকৈ গানটো কৰি দিব লাগে এনেকুৱা ধৰণৰ কথা শচীনেও ঠিক সেলফি নিচিনাকৈ মানে ভিডিঅ'টো কৰি দিয়ে
খুব ভাল লাগিছে আৰু অহাৰ কাৰণে অশেষ ধন্যবাদ এই ব্যস্ততাপূৰ্ণ সময়কণত যে ওলোৱা গৈছে একচুৱেলি ফ্ৰী টাইমত অফ ছিজনৰ কথাটো বেলেগ থাকে কিন্তু ইমান ব্যস্ততাৰ মাজত এই ৰিহাৰ্চেল বন্ধ কৰি আমাৰ লগত সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ দৰ্শকসকলে নিশ্চয় আজি এই খণ্ডটি চাই নিশ্চয় ভাল পাব আৰু আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে খণ্ডটি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আয়োজক সমিতিয়ে কোনোবাই চাই আছে আপোনালোকে নিশ্চয় গম পাইছে যে আপোনালোকৰ মঞ্চ আধৰুৱা হ'ব যদিহে মন্ত্ৰমণি তাতে নাথাকিব কেনেকুৱা ধৰণৰ আমেজ আহিব পাৰে কেনেকুৱা ধৰণৰ কালাৰ আৰু এড হ'ব পাৰে তো সেই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব পুনৰবাৰ মই শব্দৰ মজিয়ালৈ বহুত বহুত ধন্যবাদ আপোনাক ধন্যবাদ আৰু আপোনালোক ভগৱানে ভালে ৰাখক পুনৰবাৰ ৰাইজলৈ সেৱা জনাইছোঁ আৰু বিহুত লগ পাম নমস্কাৰ